নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। চাকৰি বাকৰি বহুত ভিডিঅ' দিয়া হয়। আজি বেলেগ এটা বস্তু দিওঁ বুলি ভাবিলোঁ, কাৰণ যদি আপুনি চেনেল চাই আছে দেন আপুনি হয়তো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা আপোনালোকে চাকৰি পালে, নতুন চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা চাকৰি কৰি আছে যদি বেলেগ কিবা মানে খবৰ পায় বুলি আপোনালোকে চায়। আজি এটা কথা বিষয়ে ক'বলৈ বিচাৰোঁ, যিটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে যদি কালি চাকৰি যদি আপোনালোকে পায়, তাৰপিছত আপোনালোকে এইটো ডেফিনেটলি আপোনালোকৰ মানে কোনোবা বছৰ নহয় কোনোবা বছৰ আপোনালোকৰ এই বস্তুটো কামত আহিব বা আপোনালোকে সেইটো কৰিবলৈ আপোনালোকে বিচাৰিব, যাৰ কাৰণে ভিডিঅ'টো মই দিছোঁ। কাৰণ আজিৰ দিনত বহুত ট্ৰেণ্ড বাঢ়িছে আৰু কিছুমান এমপ্লয়ী মই দেখিছোঁ যে তেওঁলোকে বহুত মানে বস্তুবিলাক ভাইলেট কৰি তেওঁলোকে এটা বেড এক্সাম্পল এটা তেওঁলোকে ছেট কৰিছে, যাৰ কাৰণে হয়তো তেওঁলোক বাচি থাকিব পাৰে, কিন্তু অন্যান্য যিখিনি মানুহে তেওঁলোকে মানে সেই ৰাস্তাটো ফ'ল' কৰে তেওঁলোকৰ সমস্যা হ'ব পাৰে। আৰু আপোনালোকে চাওক, যিমানখিনি দিব পাৰোঁ যে ৰুল ৰেগুলেশ্যন মিলাই পেলাই মই কথাখিনি ক'বলৈ চেষ্টা কৰোঁ, আপোনালোকে ল'ব বিচাৰে, কেতিয়াবা ভুল হয় সেইটো বেলেগ কথা, কিন্তু যিমান দূৰ পাৰোঁ সেইখিনি ভুল নোহোৱাকৈ ক'বলৈ চেষ্টা কৰোঁ। আপোনালোকে সেইটো একচেপ্ট কৰে, আপোনালোকে ৰিজেক্ট কৰে, সেইটো আপোনালোকৰ নিজৰ কথা। ৰিচেণ্ট টাইমছত আমি দেখিছোঁ যে ফৰেন ট্ৰেভেলটো বহুত বেছিকৈ বাঢ়িছে। মেজৰ যিবিলাক ঠাই হৈছে সেইটো হৈছে আপোনালোকৰ থাইলেণ্ড, ভিয়েটনাম, ছিংগাপুৰ, লগতে আপোনালোকৰ ইউৰোপটো ইমান বৰ বেছি নহয় বাৰু, শ্ৰীলংকা, তাৰপিছত আপোনালোকৰ আহি গ'ল মলদ্বীপছ আছিলে, মলদ্বীপছটো বৰ্তমান অলপ হেৰি হৈছে, আৰু বালি। এইকেইটা জেগা মেজৰলি আপোনালোকৰ থাইলেণ্ড, ছিংগাপুৰ আৰু বালি, এইকেইটা জেগাত আৰু ভিয়েটনাম, এই চাৰিটা যি জেগা আছে এই চাৰিটাত বহুত মানুহ যাবলৈ লৈছে, লগতে শ্ৰীলংকা। যদি আমি অভাৰঅল ধৰোঁ এই পাঁচটা জেগাত মানুহ বৰ বেছিকৈ যাবলৈ লৈছে, যিখিনি আমাৰ মানে এমপ্লয়িজ যিখিনি আছে, এপাৰ্ট ফ্ৰম দি মানে টপ ৰেংকিং অফিচাৰ যিখিনি আছে IAS বা তেনেকুৱাখিনি, অন্যান্য যিখিনি আমাৰ মানুহ আছে সেইখিনিয়ে এই পাঁচটা ঠাইত তেওঁলোকে বৰ বিশেষকৈ আজিকালি ফুৰিবলৈ লৈছে। এতিয়া কথা হৈছে যে আপুনি যদি আজি গভৰ্ণমেণ্ট এমপ্লয়ী হয়, আপোনালোকে চাওক, পাছপৰ্ট এখন আপোনালোকক লাগে। প্ৰথম কথা, আপোনালোকে যেতিয়া আপোনালোকে ফৰেন ভিজিটত আপোনালোক যাব, তেতিয়া আপোনালোকৰ প্ৰথম যিখন আপোনালোকৰ মেজৰ ডকুমেণ্ট হয় সেইখন হৈছে আপোনালোকৰ পাছপৰ্ট। এতিয়া পাছপৰ্ট ওলাবলৈ আপোনালোকে চাওক, আপুনি যদি আজি নৰ্মেল পাছপৰ্ট যদি আপোনালোকে ওলাবলৈ যায়, পাছপৰ্ট আপোনালোকে এপ্লাই কৰিলে, তাৰপিছত আপোনালোকৰ যি ইণ্টাৰভিউ হ'ল, তাৰপিছত আপোনালোকৰ ধৰি লওক আপোনালোকৰ পুলিচ ৰিপৰ্ট থাকে, পুলিচ ৰিপৰ্ট অহাৰ পিছত আপোনালোকৰ পাছপৰ্ট প্ৰিণ্টিং ইনিচিয়েট হয়, তেনেকুৱা ধৰণৰ বহুত দীঘলীয়া আপোনালোকৰ প্ৰচেছ থাকে। যেতিয়া আপোনালোকে এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী আপোনালোকে আবেদন কৰে, এখন এনেক্সাৰ থাকে, যিখন এনেক্সাৰ আপোনালোকৰ কণ্ট্ৰলিং অথৰিটিয়ে আপোনালোকৰ চাইন কৰি দিয়ে। সেইখন আপোনালোকৰ দিয়াৰ লগে লগে পুলিচ ভেৰিফিকেশ্যনটো সেইটো বাইপাছ হয়, আপোনালোকৰ পাছপৰ্ট প্ৰিণ্টিং আপোনালোকৰ ষ্টাৰ্ট হৈ যায়, আৰু পাছত পুলিচ ভেৰিফিকেশ্যন এটা বেকগ্ৰাউণ্ড চেক এটা হয়, আপোনালোকৰ সেই যিখন এনেক্সাৰখন দিছিলে সেই এনেক্সাৰখনৰ ওপৰত আপোনালোকৰ ভেৰিফাই হয়, সেইটো পিছত হৈ থাকে, সেইটো আপোনালোকৰ কোনো মানে প্ৰব্লেম নাই। আবেদন কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউত যিদিনাই আপোনালোকে যাব তাৰ লগে লগে আপোনালোকৰ পাছপৰ্ট প্ৰিণ্টিং ষ্টাৰ্ট হৈ যায়। মোৰ নিজৰে পাছপৰ্ট আপোনালোকৰ দুদিনত মানে ইণ্টাৰভিউ দিয়াৰ দুদিনৰ পিছতে পাছপৰ্ট পাইছোঁ, তো তেনেকুৱা ধৰণৰ। চ' এতিয়া এই পাছপৰ্টখনৰ ক্ষেত্ৰত আপোনালোকৰ এখন NOC থাকিলে, NOC এজ এন কে এনেক্সাৰ আপোনালোকৰ আৰু অ'কে। দ্বিতীয় কথা, আপোনালোকে যিকোনো ঠাইত যেতিয়া আপুনি এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী হওক, আপোনালোকে নৰ্মেলি হওক, যেনেকৈ আপোনালোকে যাওক, দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো হৈছে সেইখন হৈছে ভিজা। চ' ভিজাখন আপোনালোকৰ কেতিয়াবা আপোনালোকৰ যিবিলাক ঠাই আছে, কিছুমানত আপোনালোকৰ ভিজা অন এৰাইভেল পায়, কিছুমানত আপোনালোকৰ প্ৰি ভিজা লাগে, কিছুমানত ভিজাৰ ৰুল ৰেগুলেশ্যন হওক বা আপোনালোকৰ ক্ৰাইটেৰিয়া হওক বহুত কম আছে, কিছুমানত বহুত বেছি আছে। চ' তেনেকুৱা ধৰণৰ বহুবিলাক বস্তু। এতিয়া মূল কথা হৈছে, আপুনি যদি ক'ৰবাত প্ৰাইভেটত চাকৰি কৰি আছে, প্ৰাইভেটৰ নিয়ম কানুনবিলাক মই ইমান বেছি নাজানো, কিন্তু যদি আপুনি গভৰ্ণমেণ্ট ছেক্টৰত যদি আপুনি কাম কৰি আছে, দেন ডেফিনেটলি আপোনাৰ কাৰণে কিন্তু বহুত ৰুল ৰেগুলেশ্যন আছে ফৰ ফৰেন ভিজিটছ। ফৰেন ভিজিট মানে হৈছে আমাৰ নিজৰ দেশৰ পৰা বাহিৰত আমি য'তেই যাওঁ, অ'কে। চ' যিকোনো ঠাইত যেতিয়া আমি যাওঁ য'ত আমাৰ পাছপৰ্ট ইনভলভ হয়, তাতে ষ্ট্ৰিক্ট কিছুমান নিয়ম আছে, যিবিলাক আপুনি যদি ভাইলেট কৰে আৰু কেনেবাকৈ যদি সেইবিলাক কোনোবাই আঙুলিয়াই দিয়ে বা সেইটো যদি আপোনালোকৰ ডিপাৰ্টমেণ্টৰ চকুত যদি পৰিলে, গভৰ্ণমেণ্টৰ চকুত যদি পৰিলে, দেন ডেফিনেটলি আপোনালোকৰ সেইটো লৈ পেলাই সমস্যা আছে, যাৰ কাৰণে কিছুমান সময়ত আমি দেখিছোঁ কিছুমান মানুহ ছাছপেনশ্যনতো যাব লগা হৈছে। এতিয়া কথা হ'ল যে মই এই ভিডিঅ'টো মই এইকাৰণেই দিছোঁ, কাৰণ মই দুই এজনক মই দেখিছোঁ তেওঁলোকে বহুত হাল্লা কৰি আছে, ফেচবুকত হওক, ইউটিউবত হওক, বাহিৰত গৈ পেলাই আজি কিবা আমাৰ এইবিলাক বহুতখিনি প্ৰগ্ৰেম চলি আছে, ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন হওক, আমাৰ গুণোৎসৱ হওক, আমাৰ কিবা হওক, কিবা কিবি বহুত গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম চলি আছে।
এইবিলাক সময়ত বাহিৰত গৈ পেলাই তেনেকুৱা ধৰণৰ হেৰি কৰি আছে কিবা কৰি আছে, কিন্তু এই যিখিনি বেছিক প্ৰি ৰিকুইচাইট হয় সেইখিনি বস্তু মানুহক জনোৱা নাই। কাৰণ সেই বস্তুবিলাক দেখি পেলাই অন্যান্য কিছুমান এমপ্লয়িও যাবলৈ চেষ্টা কৰিব ফাঁকি মাৰি পেলাই। ফাঁকি মাৰি এজ ইন কি কাকো নক'ব যে আমি গৈ আছোঁ বা আমি এনেকৈ ফৰেন জেগাত আমি আছোঁ, তেনেকুৱা তাত আমি গৈ আছোঁ, তেনেকুৱা ধৰণৰ বস্তু। আৰু যেতিয়া পাছত তেওঁলোকৰ সেই কথাবিলাক যদি গম পায় দেন ডেফিনেটলি তেওঁলোকে এটা সমস্যাত পৰিব। চ' আপোনালোকে যদি ফৰেন ভিজিটত আপুনি যোৱাৰ কথা যদি ভাবি আছে বা আপোনালোকে যদি ভাবিছে আমি ফৰেনত ফুৰিব যাম, নৰ্মেলি মই কৈছোঁ শ্ৰীলংকা যাওঁ, থাইলেণ্ড যাওঁ, ভিয়েটনাম যাওঁ, বালি যাওঁ, ছিংগাপুৰ যাওঁ, ইউৰোপ যাওঁ, য'তেই যাওক, ইম্পৰ্টেণ্ট কথা হৈছে যে আপুনি লাগিলে গ্ৰেড 4ত হওক, আপুনি লাগিলে গ্ৰেড 1 অফিচাৰ হওক, আপুনি লাগিলে ছেক্ৰেটাৰী হওক, আপুনি লাগিলে চিফ ছেক্ৰেটাৰী হওক, আপোনালোকৰ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যনটো পাবই লাগিব। অ'কে, গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন আপোনালোকক লাগিবই আপোনালোকে ফৰেন ভিজিটত যাবৰ কাৰণে। সেইটো নোলোৱাকৈ যদি আপুনি যায় দেন ডেফিনেটলি যদি বাচি গ'লেতো বাচি গ'ল, কিন্তু যদি কেনেবাকৈ কোনোবাই যদি গম পায়, কোনোবাই যদি আঙুলিয়াই দিয়ে বা বা দেখাই দিলে দেন ডেফিনেটলি সেইটো আপোনালোকৰ সমস্যা হ'ব। চ' এই NOC আপোনালোকে গভৰ্ণমেণ্টৰ পৰা আপোনালোকে কেনেকৈ পাব? কাৰণ মই নিজেও যাওঁতে কেইবাবাৰো বাহিৰত গৈছোঁ। চ' তেতিয়া মই বাৰে বাৰে প্ৰত্যেকবাৰেই NOC লৈ কেনে গৈছোঁ, গভৰ্ণমেণ্টৰ প্ৰায়ৰ এপ্ৰুভেল আহে। চ' মই চেম্পল ফৰ্মেটো আপোনালোকক দেখাম। চ' এইটো আপোনালোকে চাই ল'ব। আৰু এই যি আপোনালোকে বহুতে ভাবিব পাৰে যে যাওঁতে কেনেধৰণৰ মানে লিভ এপ্লিকেবল হয় বা কেনেকুৱা ধৰণৰ কি হয়। চ' যেতিয়াই আপোনালোকে কোনোবা ফৰেন ভিজিটত যদি আপোনালোক যায় দেন দুটা বস্তু আপোনালোকৰ থাকে। আইদাৰ আপোনালোকে EL ল'ব লাগে, আৰ্ণ লিভ ল'ব লাগে, নহ'লে আপোনালোকে CL ল'ব লাগে, কেজুৱেল লিভ। চ' কেজুৱেল লিভ আপোনালোকে জানে যে 5 দিনতকৈ বেছি একে লেঠাৰিয়ে CL নাপায়, কিন্তু তাৰ লগত প্ৰিফিক্স বা ছাফিক্স আপোনালোকে কৰিব পাৰে যদি গভৰ্ণমেণ্ট হলিডে থাকে। প্ৰিফিক্সৰ ছাফিক্স এজ ইন কি, আজি ধৰি লওক আপোনালোকে ধৰি লওক পৰহিলৈ আপোনালোকে ক'ৰবাত যাব, চ' কাইলৈ ধৰি লওক বন্ধ আছে, সেই বন্ধটো আপোনালোকে প্ৰিফিক্স কৰি ল'ব পাৰে। ধৰি লওক আপোনালোকে আপ টু ছেটাৰডেলৈকে আপোনালোকৰ আছে, ছুটীটো লৈছে, ছানডে ধৰি লওক আপোনালোকৰ বন্ধ আছে, সেইটো আপোনালোকে ছাফিক্স কৰি পেলাই সেই বন্ধৰ লগত আপোনালোকে মিলাই ল'ব পাৰে। ঠিক সেইদৰে ELৰ ক্ষেত্ৰতো সেই একেই হয়। চ' এইখিনি হৈছিলে বেছিক কথা। চ' দুটামান পুৰণা অৰ্ডাৰকে আপোনালোকক দেখাওঁ, সেইকেইটা আপোনালোকে চাব আৰু ফৰ্মখন কেনেকুৱা থাকে সেইটো চাই ল'ব, গম পাব। আপডেট হৈছে, আপডেটৰ ভাৰ্চনটো মোৰ হাতত নাই, মই পুৰণা হেৰি এখনকে দেখাই দিছোঁ, চাই ল'ব। চাওক, এনেকুৱা এখন ফৰ্ম থাকে, যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰি পেলাই নিজৰ নিজৰ অফিচ হেড যিজন থাকে আপোনালোকৰ, কণ্ট্ৰলিং অথৰিটি হওক বা যোনে হওক, তেওঁক আপোনালোকে দিব লাগিব নাম, ডেজিগনেশ্যন, আপুনি কোন কাণ্ট্ৰি বা মাল্টিপল কাণ্ট্ৰি যদি ভিজিট কৰিব বিচাৰে, ক'ত আপুনি যাব বিচাৰে। আৰু মনত ৰাখিব এইখিনি আপোনালোকে মিনিমাম 30 ডেজৰ আগত আপোনালোকে জমা দিব লাগে ফৰ NOC। অ'কে, তো পিৰিয়ড অফ ভিজিট আপোনাৰ কেতিয়াবা কেতিয়া, মোড অফ লিভ, আপুনি কোনটো লিভ আপুনি ল'ব বিচাৰিছে, EL ল'ব বিচাৰিছে নে CL ল'ব বিচাৰিছে। অ'কে, চ' প্ৰিফিক্সিং ছাফিক্সিং আপোনালোকে কৰিব পাৰি, কেতিয়াৰ পৰা কেতিয়ালৈকে EL বা কেজুৱেল লিভ আপোনালোকৰ কেইদিনৰ কাৰণে আপোনালোকৰ লাগে। চ' হেডকোৱাৰ্টাৰ পাৰ্মিশ্যন আপোনালোকৰ কেতিয়াবা কেতিয়া, পাৰ্পজ অফ ভিজিট কি কাৰণে যায়, টুৰিজিম হয় আপোনালোকৰ, অফিচিয়েল হয়, ফেমিলি মেটাৰ্ছ, যিকোনো আপোনালোকৰ হ'ব পাৰে। চ' নাম্বাৰ অফ পাৰ্চন অৰ্গেনাইজেশ্যন আপোনালোকে এইখিনি আপোনালোকে ফিল আপ কৰিব। আৰু এষ্টিমেটেড এক্সপেণ্ডিচাৰ আপোনালোকৰ কিমান হ'ব। তাৰপিছত এছেট এণ্ড লাইবিলিটি ষ্টেটমেণ্ট, এইটো মষ্টলি আপোনালোকৰ যিখিনি মানুহে IPR আৰু MPR ছাবমিট কৰিব লাগে তেওঁলোকৰ কাৰণে, যিখিনি গ্ৰেড 3 গ্ৰেড 4 মেজৰ অফ দ্য ডিপাৰ্টমেণ্ট অফ এমপ্লয়ী তেওঁলোকৰ এই বস্তুটো নালাগে বাৰু। তাৰপিছত আপোনালোকৰ ডিপেণ্ডেণ্ট বা ফেমিলি মেম্বাৰ কোনোবা যাব নেকি সেইটো আপোনালোকে ইয়াতে দিব লাগিব। ডিটেইলছ অফ হস্পিটেলিটি আপোনালোকে ক'ত থাকিম বুলি ভাবিছে, স্পনচাৰশ্বিপ ডকুমেণ্টছ, অৰ্থাৎ কোনোবা ডিপাৰ্টমেণ্টৰ পৰা স্পনচাৰ কৰিছে নেকি, বা আপোনালোকৰ বাহিৰত থকা কোনোবা মানুহে আপোনাক স্পনচাৰ কৰি নিছে নেকি, সেইটো ডিটেইল আপোনালোকে দিব লাগিব। চ' লাষ্ট 3 ইয়াৰ্ছত আপুনি ক'ৰবাত গৈছে নেকি সেইটো আপোনালোকে দিব পাৰে, ৰিমাৰ্কছত আপোনালোকে লিখিব লাগিব। চ' ইয়াত ছিগনেচাৰ কৰি আপোনালোকে এখন ছাবমিট কৰে। তো চাওক, তাৰপিছত গভৰ্ণমেণ্টে এনেকুৱা এখন NOC দিয়ে, যিখন আপোনালোকৰ ছাবজেক্টত থাকে পাৰ্মিশ্যন ফৰ ফৰেন ভিজিট। ৰেফাৰেঞ্চ আপোনালোকৰ যিকেইখন লেটাৰ কমিউনিকেট কৰা হৈছে সেইটো লৈ পেলাই, তাৰপিছত দিয়ে যে ষ্টেট গভৰ্ণমেণ্ট হেজ ন' অবজেকশ্যন, মানে ফৰ পাৰ্চনেল হওক আপোনালোকৰ যি ক্ষেত্ৰতে হওক সেইটো ইয়াতে লিখি দিব আৰু ডেটকেইটা লিখি দিব। তাৰপিছত কোনটো মোডৰ আপোনালোকৰ লিভ এপ্লিকেবল হৈছে, CL হওক EL হওক সেইটো ইয়াতে লিখি দিব। তাৰপিছত হেডকোৱাৰ্টাৰ লিভ পাৰ্মিশ্যনটো আপোনালোকৰ দিব। তাৰপিছত চাইন কৰে আপোনালোকৰ জইণ্ট ছেক্ৰেটেৰীৰ ফালৰ পৰা পাৰ্চনেল ডিপাৰ্টমেণ্টৰ। চ' গভৰ্ণমেণ্ট অফ আছামৰ যেতিয়া পাৰ্চনেল ডিপাৰ্টমেণ্টৰ আপোনালোকে ৱেবছাইটত যাব, NOC অফ ফৰেন ট্ৰিপছৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে থাকিব যে সকলো গভৰ্ণমেণ্ট এমপ্লয়ী বা অফিচাৰ, অ'কে, সকলোৱে প্ৰায়ৰ গভৰ্ণমেণ্ট পাৰ্মিশ্যন ল'ব লাগে যিকোনো ফৰেন ট্ৰিপত যোৱাৰ আগতে, সেয়া লাগিলে প্ৰাইভেট হওক লাগিলে অফিচিয়েল হওক। চ' APR আৰু IPR আৰু MPR এইখিনি আপোনালোকৰ যিখিনি অফিচাৰ বা অফিচিয়েলে ছাবমিট কৰিব লাগে তেওঁলোকৰ ক্ষেত্ৰত, গ্ৰেড 3 গ্ৰেড 4 মেজৰিটিৰ ক্ষেত্ৰত এইটো এপ্লিকেবল নালাগে বাৰু।
চ' কিছুমান ইম্পৰ্টেণ্ট থাকে আপোনালোকৰ যিসকলে ফৰেন ট্ৰিপ আপোনালোকে ল'ম বুলি ভাবিছে ডি পি ষ্টেটাছ আপোনালোকৰ থাকিব লাগিব যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং কিবা চলি আছে নেকি যে হেডকোৱাৰ্টাৰ এৰি যাব নোৱাৰিব তেনেকুৱা ধৰণৰ কিবা দি থৈছে নেকি যদি নাই আপোনালোকৰ ক্লিয়াৰেঞ্চ থাকিব ভিজিলেঞ্চ ক্লিয়াৰেঞ্চখন আপোনালোকৰ থাকিব আই পি আৰ এম পি আৰ মই ক'লোৱেই এইখিনি যিখিনিৰ এপ্লিকেবল হয় তেওঁলোকৰ কাৰণে চ' ৰেকমেণ্ডেশ্যন অফ কেডাৰ কণ্ট্ৰলিং বা হায়াৰ অথৰিটি চ' ৰেকমেণ্ডেশ্যন মানে কি আপুনি যিখন এপ্লিকেশ্যন ছাবমিট কৰিছে সেইখনৰ লগত যিজন আপোনালোকৰ অফিচাৰ থাকিব তেওঁ ছাবমিট কৰিব যিহেতু জইণ্ট ছেক্ৰেটেৰীলে তেওঁ ৰেকমেণ্ড কৰিবনে নাই যে ৰেকমেণ্ডেড ফৰ এপ্ৰুভেল বুলি তেওঁ সেই বস্তুখিনি তেওঁ ৰেকমেণ্ডেশ্যনটো তেওঁ কৰি পেলাই পঠাব লাগিব চ' ডকুমেণ্ট আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম মই দেখালোৱে চ' এইকেইটা অ' এম কিছুমান আছে চ' এটলিষ্ট 30 ডেইজৰ আগত এইটো দিব লাগে চ' এইখিনি পুৰণা আছিল বাৰু আজিকালি ফৰেন ভিজিটটো বহুত কমন হৈ গৈছে আৰু সকলোৱে যাবলৈ বিচাৰে আৰু বহুতে গৈ আছে মই দেখিছোঁ বাৰু চ' সেইকাৰণে এই বস্তুখিনি জনাটো প্ৰয়োজন কাৰণ যাতে নিজৰ কেতিয়াও সমস্যা নহয় আপোনালোকে কোনোবাই ক'ব পাৰে যে নোলোৱাকৈ গুচি যাওক যায় বহুতে যায় কিন্তু সেই বস্তুটো ভুল হয় কাৰণ হেডকোৱাৰ্টাৰ এৰি আপুনি যেতিয়া গৈছে আপোনালোকৰ কিবা এটা সমস্যা যদি তাত হৈ গ'ল যে ফৰেন ভিজিটত যাওঁতে কোনো এন অ' চি লৈ পেলাই নগ'ল নকৰক যাতে কেতিয়াবা কিবা দুৰ্ঘটনা হ'ল কিবা হ'ল বা ত' প্ৰায় পাৰ্মিশ্যন লৈ পেলাই নোযোৱাকৈ যেতিয়া গৈছে সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ যেতিয়া বাকী বস্তুবিলাক প্ৰচেছ কৰিবলৈ থাকে যেনে ধৰি লওক আপোনালোকৰ পেঞ্চন হওক বা আপোনালোকৰ অন্যান্য কিবা কিবি যিবিলাক কাম থাকে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত কিন্তু অসুবিধা এটা আহিব পাৰে আৰু এই বস্তুবিলাক প্ৰেক্টিকেলি বহু ক্ষেত্ৰত কেইবাবাৰো তেনেকুৱা ধৰণৰ বস্তু হৈছে সেইকাৰণে কৈছোঁ চ' যেতিয়া আপোনালোকে যাবলৈ বিচাৰে এনেকুৱা ধৰণৰ আপোনালোকে পাৰ্মিশ্যনটো আপোনালোকে আগতে লৈ ল'ব তাৰপিছত যাব চ' বহুতে তেনেকুৱা মিছগাইড কৰি থকা দেখিছোঁ সেইকাৰণে মই কথাটো ক'বলৈ আহিলোঁ নকৰিব আপোনালোক গৈছে যাওক কিন্তু অন্যান্য মানুহক তেনেকুৱাকৈ মিছলিড নকৰিব আৰু পুনৰবাৰ ক'লোঁ ভালকৈ চাই ল'ব কেনেদৰে এপ্লাই কৰিব সেই গোটেইখিনি বস্তু আপোনালোকক দেখাই থৈছোঁ চাব কাৰণ আজিকালি বহুত কমন হৈ গৈছে আৰু যোৱা ইমান অসম্ভৱো নহয় যাবলৈ বহুত সহজ হয় য'ত ফ্লাইট আছেই খালী পাছপৰ্টখন লাগে ভিজাখন লাগে যাব লাগে তাৰ লগতে মনত ৰাখিব গভৰ্ণমেণ্ট এমপ্লয়ী যদি হয় এন অ' চিখন আপোনালোকক লাগিব থেংক ইউ